ইচ 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 আজি অফিচৰ পৰা আহোঁতে ৰাতিয়ে হৈ গ'ল পাই। দেউতা 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 ক'ত আছা? দেউতা দেউতা ইয়াতো নাই দেখোন। তিনিআলিৰ পিনেই আড্ডা মাৰিবলৈ ওলাই গ'ল চাগে দেউতা। মই পটককৈ গাটো ধুই ফ্ৰেছ হৈ আহোঁ। ফ্ৰেছ হৈ আহোঁতে মনটো ভাল লাগিছে। ভাত পানীকেইটা বনাই লওঁ। সঁচাই আজি বৰ দেৰি হৈ গ'ল দেই। দেউতা আহিলা? ইমান ৰাতিখন তুমি ক'ত গৈছিলানো? হে দেউতা ইমান পটককৈ পাৰ হৈ গ'ল। মই মাত দিওঁতে মাতটোও নিদিলে দেখোন। বাৰু মই ভাতকেইটা পটাপট বনাই লওঁ। দেউতা দেউতা বোলো ভাত বনাই হৈ গ'ল। উঠি আহা একেলগে ভাতকেইটা খাওঁ। দেউতা আহা আকৌ। ইমান টাইম হ'ল দেউতা এতিয়াও অহাই নাই যে। অথনি পটককৈ অহাৰ নিচিনা দেখা পালোঁ। ক'ত গ'ল বা এতিয়া? দেউতা আহিলা? তোমাক মই অথনিৰ পৰা ইমান মাত দি আছোঁ, কেলে মাত দিয়া নাই? ভাত দে মোক, মই ভাত খাম। দেউতা ইমান সময়ৰ পৰা তুমি ক'ত গৈছিলা? কি কৰি আছিলা দেউতা? মোক ভাত দে। দেউতা আজি তোমাৰ মাতটো কিয় এনেকুৱাকৈ দিছা? ঠাণ্ডাত তোমাৰ মাতটো ভাঙি গৈছে নেকি দেউতা? দেউতা কিবা এটাতো কোৱা। মই ইমানবোৰ কথা সুধিছোঁ তোমাক, তুমি একোৱে কোৱা নাই যে, কেলে? মই ভাত দিব কৈছোঁ নে নাই তোক? দে ভাত দে। দিছোঁ দিছোঁ। মোক ভাত আৰু দে। দেউতা ভাত নাই নহয় আৰু। মই আমাৰ দুটাৰ জোখাৰেহে বনাইছিলোঁ। গোটেইবোৰ তুমিয়ে খাই দিলা। চেচে হৈ গ'ল। ভাত আৰু নাই দেউতা। মোক ভাত আৰু দে। মোক ভাত আৰু দে। ৰ'বা দেউতা তুমি খং নকৰিবা। মই আকৌ ভাত বনাই আনো ৰ'বা। ভাত লাগে মোক। ভাত লাগে মোক। ভাত লাগে মোক। ভাত লাগে। ভাতটো জল্দিকে হ'লেই হয় আৰু। ভাত খাবা ন? ঘৰখনত কি হৈ আছে এইবোৰ? দেউতাই কাৰ লগত কথা পাতি আছে? চাওঁগে ৰচোন। আমাকে দেখিলে বুড়ো। দেউতাইতো কোনোদিন এনেকে নকৰে। আজি কি হ'ল দেউতাৰ? মোৰ বৰ ভয় লাগিছে। মানুহজনীলে ফোন এটা কৰি সুধো এইবোৰ কি হৈছে ঘৰখনত। ফোনটো ৰিচিভ কৰাহে, ইমান দেৰি কৰিছা, ফোনটো ৰিচিভ কৰা। হেৰা শুনাচোন শুনা। হেৰা আজি মানে অফিচৰ পৰা অহা দেৰি হ'ল। তাৰপিছত মানে মই ভাত বনালে দেউতাক মাত দিছোঁ, দেউতাও নাই। পিছত পটককৈ দেউতা পাকঘৰৰ পৰা যোৱাৰ নিচিনা দেখিলোঁ। তাৰপিছত দেউতাক মাতিছোঁ, দেউতাই মাত মাতি দিয়ে। তাৰ অলপ পিছত মই ভাত চাত বাঢ়ি ৰৈ আছোঁ। তাৰপিছত আকৌ দেউতা আহিল। আহি পেলাই দেউতাক মই মাত দিছোঁ। দেউতাই একো নকয়। মই কথা সুধিছোঁ, দেউতাই একোৱে কথা নকয় জানা। তাৰপিছত কি হ'ল শুনা না। তাৰপিছত দেউতাৰ মাতটো একেবাৰে বেলেগ হৈ গৈছে। তাৰপিছত দেউতাই ভাত খাওঁ বুলি কৈছে। কৈ পেলাই দেউতাই গোটেইগাল ভাত খাই দিলে নহয়। তাৰপিছত আকৌ মোক ভাত বনাবলৈ পঠাইছে। মই আকৌ ভাত বনাই আছোঁ। তাৰপিছত দেউতাই দেখোন বেলেগৰ লগত কাৰোবাৰ লগত কথা পাতি আছে। মই মনে চালোঁগৈ। তাত আকৌ দেখিছোঁ দেউতা অকলে বহি ভুৰভুৰাই আছে। হেৰা কি হৈছে এইবোৰ দেউতাৰ? মই একো বুজি পোৱা নাই। মোৰ বহুত ভয় লাগিছে। সঁচাই মোৰ বহুত ভয় লাগিছে। হৰা মই কি কৰোঁ এতিয়া?
হেৰা মোৰ আৰু এটা সন্দেহ হৈছে কি হৈছে কোৱাচোন কোৱা হৌৰা দেউতাক ভূতে পাইছে নেকি কি কোৱা হে দেউতাৰ গাত ভূত লম্বিছে মানে দেউতাৰ মাত কথা ব্যৱহাৰবোৰ দেখি মোৰ সন্দেহটো লাগিছে দেউতাৰ গাত ভূতে লম্বিছে বুজিছা তেন্তে মোৰ কথাটো মন দি শুনা শুনি আছো কোৱা আগতে মোৰ আইতাই কোৱা শুনিছিলো ভূতক বোলে নহৰু আৰু পিয়াজ খুৱাই দিলে ভূত হেনো পলাই পটলং দিয়ে তুমিও কিবা এটা কৰি হলেও দেউতাক নহৰু আৰু পিয়াজ খুৱাই দিয়াচোন যদি দেউতাৰ গাত সঁচাকৈয়ে ভূত লম্বি আছে তেন্তে হলে ভূতেও নহৰু পিয়াজ খাই পলাই পটলং দিব ঠিক আছে তেন্তে মই আকৌ ভাত বনাই আছো নহয় সেয়ে ভাতৰ ভিতৰতে নহৰু আৰু পিঁয়াজ সোমোৱাই দেউতাক খুৱাই দিম ঠিক আছে খুৱাই দিয়াগে যোৱা একদম ভয় নকৰিবা তুমি হ'ব দিয়া নকৰো মই খুৱাই দিওঁগে যোৱা ভাতো হৈ গ'ল ইয়াতে নহৰু পিঁয়াজ সোমোৱাই দেউতাক খুৱাই দিওঁগে দেউতা এয়া ভাত আনিছো খোৱা দেউতা বোপাই তোৰ কি হ'ল দেউতা তোৰ কি হৈছেনো তই এনেকে মন মাৰি থিয় হৈ আছ যে মোৰ সন্মুখত দেউতাৰ দেখোন মাতটো নৰ্মেল হৈ গ'ল আগৰ দৰে আৰু নৰ্মেলকৈ মোৰ লগত কথা পাতিছে দেখোন তাৰ মানে পিঁয়াজ আৰু নহৰুৱে ভূতটো খেদাই দিলে তই কি ভাবি আছ মই সুধিছোঁ কি নকওঁ কিয় কম চব কম দেউতা কি হ'ল কচোন ক দেউতা তোমাৰ গাত যে ভূত লম্ভিছিল হে হয় নেকি দেউতা হয় তুমি 2 ডেক্সি ভাত খাই দিলা বুজিছা কি মই ইমান ভাত জীৱনতো খোৱা নাই দেউতা তোমাৰ গাত লম্ভি থকা ভূতটোৱে তোমাৰ হতুৱাই 2 ডেক্সি ভাত খোৱালে জানা পিছত মই তোমাক ভাতৰ লগত নহৰু আৰু পিঁয়াজ খুৱাইহে ভূতটো খেদাইছোঁ কিন্তু দেউতা তুমি ক'ত গৈছিলানো মই মানে আমাৰ সেই নদীৰ কিনাৰত যে আহঁত গছজোপা আছে সেই গছজোপাৰ তলতে বহি লৈ মাছ ধৰা চাই আছিলোঁ পিছত কি হ'ল দেউতা পিছত নাজানো কি হ'ল মই দেখোন এয়া ঘৰ আহি পালোহি ইয়াৰ মাজত কি হ'ল একোৱে গম নাপাওঁ মই বুজিলোঁ দেউতা তোমাৰ গাত মানে আহঁতৰ তলৰ ভূত লাগি আহিছিল নাজানো আৰু বোপাই মোৰ গাত যিয়ে লাগিছিল মোক যে দেহাটো একো অপকাৰ নকৰিলে সেইটোৱে আৰু শান্তি পায় মই ভাল বাচিলোঁ বোপাই দেউতা ভাল বাচিলা আজি তুমি তাকে সন্ধিয়া সময়ত মই কেতিয়াও আহঁতৰ তললৈ নাযাওঁ আৰু নেযাবা দেউতা ময়ো নাযাওঁ তাকে বোপাই